নমস্কাৰ, আজি আমি ইয়াতে এখন হোটেল মুকলি কৰা হৈছে হায়াত কমপ্লেক্সত চিলভাৰ ষ্ট'ন দ্য চিলভাৰ ষ্ট'ন নামেৰে। আমাৰ ইয়াতে লোডিং আৰু ফুডিং দুয়োটা ফেচিলিটি উপলব্ধ হয়, উন্নত মানৰ ফেচিলিটি উপলব্ধ হয় আৰু এইখন আমাৰ লংকেশ্বৰত স্থিত হয় আৰু এয়াৰপৰ্টৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা দুয়োটাৰ পৰা কানেক্টেবল হয়। সেইকাৰণে আমি আশা কৰিছোঁ আমাৰ ওচৰৰ ৰাইজখিনিয়ে যাতে আমাক সহানুভূতি আগবঢ়ায় তাৰে আমি কামনা কৰিলোঁ। যেহেতু দ্য চিলভাৰ ষ্ট'ন নামেৰে প্ৰথম কথা হ'ল কি যে এই ইয়াৰ যিটো থকা আৰু খোৱাৰ সুব্যৱস্থা, উন্নত মানৰ সুব্যৱস্থা আছে আৰু বিশেষকৈ গুৱাহাটী এয়াৰপৰ্ট আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিক মাজতে আছে। গতিকে আমি আশা কৰিছোঁ যে এইটো হায়াত কমপ্লেক্স লংকেশ্বৰত আশা কৰিছোঁ যাতে ৰাইজৰ সহায় সুবিধা ৰাইজে আগবঢ়ায় আৰু ইয়াত মানে যিখিনি ফেচিলিটি লাগে, যিখিনি সুবিধা লাগে, গোটেইখিনি সুবিধা ইয়াত উপলব্ধ আছে। গতিকে ইয়াত আহিলে মানুহে গম পাব আৰু অহাটো আমি কামনা কৰিছোঁ। আজি যেহেতু লংকেশ্বৰত নতুন এখন হোটেল মুকলি কৰা হৈছে, ইয়াতে কেনেকুৱা ধৰণৰ উপলব্ধ হায়াত কমপ্লেক্সত? হয়, আজি আমাৰ লংকেশ্বৰ স্থিত হায়াত কমপ্লেক্সত এই দ্য চিলভাৰ ষ্ট'ন নামেৰে এখন হোটেল এণ্ড ৰেষ্টুৰেণ্ট মুকলি কৰা হৈছে। স্বত্বাধিকাৰী আমাৰ ধীৰাজ তালুকদাৰ। ইয়াতে আহি দেখিলোঁ খুবেই ভাল ব্যৱস্থা, থকা খোৱাৰ লগতে ভাল ফেচিলিটিজ আছে। ইউনিভাৰ্চিটিৰ পৰা এই আপোনাৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা আৰু আপোনাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা কানেক্টিভিটি খুবেই ধুনীয়া। গতিকে বহুতৰে সহায় হ'ব, মানুহবিলাকৰ অসুবিধা নিশ্চয় দূৰ হ'ব। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হয়, নেশ্যনেল হাইৱেৰ ফ্ৰণ্টতে আছে। গতিকে বিৰাট ধুনীয়া পৰিৱেশ, আহিলে মানুহবিলাকে ভাল পাব।